तो ग्रेस मार्क्स HSLC পৰীক্ষা দিয়া HSৰ পৰীক্ষা দিয়া প্ৰতিজন ষ্টুডেন্টৰ মনত এটাই এতিয়া প্ৰশ্ন কিমান গ্ৰেছ মাৰ্কস দিব ঠিক আছে ডাঙৰ প্ৰশ্ন আৰু ছাত্ৰ ছাত্ৰীসকলৰ এই কিউৰিয়সিটি বা এই ভয়টোৱে সুবিধালৈ বহুতো ইউটিউব চেনেলে কি কৰি আছে অদৰকাৰী কিছুমান ইনফৰমেশন দি ছাত্ৰ ছাত্ৰীসকলৰ মনত কিছুমান নেগেটিভ চিন্তাধাৰা সোমোৱাই ৰাখিছে প্ৰকৃত কথা কিন্তু শুনিবলৈ বেয়া কিন্তু প্ৰকৃত কথাটো হেতুৱে হয় বুজি পাইছানে এতিয়া মই বহুত কিছুমান দেখি পেলাই তোমালোকে বিপথে পৰিচালিত যাতে নোহোৱা তাৰ কাৰণে প্ৰকৃত জন্তু সত্য হেতু মই ক'বলৈ আনিছো কাৰণ কেলে তেওঁলোকে কৈছে কাৰণ তেওঁলোকে নাজানে একচুয়ালি কি হৈ আছে না আজিলৈকে পৰীক্ষা বহি এখন চাইছে এতিয়ালৈকে মই ফিজিক্সৰ 700 বহি চালো 700 ঠিক আছে আজি দিনলৈকে মই 700 বহি চাইছো এটা মই কিমান গ্ৰেছ মাৰ্কস দিছো হেতু মোৰ নিজৰ কথা মই হেতু নকও মই কিমান গ্ৰেছ মাৰ্কস দিছো কিন্তু এজন ষ্টুডেন্টে কোনটো সাবজেক্টত কিমান ম্যাক্সিমাম গ্ৰেছ মাৰ্কস পাব পাৰে হেতু কথাহে মই প্ৰকৃত জন্তু ৰিয়েল ট্ৰুথ হেতু ক'বলৈ গৈছো ইভেন ফৰ HSLC ইভেন ফৰ HS বহুত এইবাৰ ইমান গ্ৰেছ মাৰ্কস দিব নেকি এইবাৰ ইমান গ্ৰেছ মাৰ্কস দিব নেকি এইবিলাক অদৰকাৰী কথা যে লৰাছলি মাইন্ডৰ লগত খেল আজিকালি লৰাছলি বিলাকৰ যে মাইন্ড অস্থিৰ হোৱাৰ কাৰণ হৈছে হেবোৰ লৰাছলি সকলে ছাত্ৰ ছাত্ৰীসকলে যোনটো ৰিয়েলিটি হেতু পৰা আতৰি কোট যে ঘূৰি ফেমাৰ মানে ভাবি আচৰিত পাই যাও আজিকালি ঠিক আছে যোনটো প্ৰকৃত হয় হে প্ৰকৃত বা ৰিয়েলিটিটো শুনিবলৈ ট্ৰাই কৰিবা সদায় ঠিক আছে গ্ৰেছ মাৰ্কস কেনেকৈ দিয়ে চাবা ৰুল আছে গ্ৰেছ মাৰ্কস দিয়া এতিয়া সাপোজ মই এখন বহি চালো সাপোজ ফিজিক্সৰ এখন লৰা বা ছোৱালী এজনী বহি চালো তাৰ পাসিং মাৰ্কস কিমান হয় 21 হয়নে ফিজিক্সত পাসিং মাৰ্কস কিমান মই এটা एग्जांपल দিছো দেই 70 মাৰ্কসৰ পেপাৰ হয় তাৰ 30% ললে কিমান হ'ব 21 হৈছে তাৰ পাসিং মাৰ্কস এতিয়া যদি সাপোজ ফৰ एग्जांपल লৰাজনে কিমান পালে 16 পালে তাৰ গ্ৰেছ মাৰ্কস কিমান দিব লাগিব মই পাস কৰিবলৈ হলে 6 দিব লাগিব A6 টো মই দিম নে নিদিম A6 টো মই দিম নে নিদিম তো সেই হিচাপত চাবলৈ গলে কি কৰিব লাগিব আসলে যোনখন পেপাৰ দিয়া থাকে সেই পেপাৰখন যিমান মাৰ্কস আছে টোটাল মাৰ্কসৰ যেনিবা যিমান হয় 70 30% কিমান হ'ব sorry 70 10% কিমান হ'ব 10/100 मैक्सिमम तो লৈছো দেই মই मैक्सिमम তো কৈ আছো এটো কিমান 7 বুজি পালা না मैक्सिमम গ্ৰেছ মাৰ্কস কিমান এই যে কয় কিছুমানে যে কৈ আছে যে मैक्सिमम 10 মাৰ্ক গ্ৰেছ দিবা मैक्सिमम 5 গ্ৰেছ দিবা আৰে 5 বা 10 মাৰ্কস কেতিয়াও তুমি কনফাৰ্ম কৰি ক'ব নোৱাৰা কোনো মানুহে কনফাৰ্ম কৰিব নোৱাৰে ঠিক আছে কোনো এজন মানুহে কৈ দিব নোৱাৰে যে ইমান মাৰ্কস গ্ৰেছ দিব গ্ৰেছ মাৰ্কস তো সদায় আসলতে পার্সেন্টেজতেহে কয় টোটাল মাৰ্কসৰ मैक्सिमम কিমান পার্সেন্ট তুমি গ্ৰেছ দিব পাৰিবা কিমান মাৰ্কস গ্ৰেছ দিব নোৱাৰা মূৰ্খ বনাইছে তোমালোকক জিটি কথা কৈ পেলাই গতিকে মূৰ্খ বনিব নালাগে তোমালোকে বস্তুবিলাক ৰিয়েলিটিটো জানিবলৈ ট্ৰাই কৰা সাপোজ কোনবা এখন কোৱেশ্চন পেপাৰত मैक्सिमम মাৰ্কস হৈছে 70 ঠিক আছে 70 10% উলিওৱা কিমান হয় 7 হয় না নহয় অৰ্থাৎ তুমি হে সাবজেক্টত मैक्सिमम গ্ৰেছ কিমান পাবা 7 মাৰ্কস পাবা বুজি পাইছানে ক্লিয়াৰ হ'ল না নাই বস্তুটো मैथ्सত চোৱা मैथ्सত পাসিং মাৰ্কস কিমান 30 হয় मैथ्सত কিমান হয় 100 মাৰ্কসৰ পেপাৰ হয় তাৰ 10% কিমান হ'ব তাৰ 10% যদি মই উলিয়াও কিমান হ'ব 10 হ'ব সো मैथ्सত मैक्सिमम গ্ৰেছ কিমান পাবা 10 পাবা কোনবা এটা বছৰত গ্ৰেছ মাৰ্কস কিমান পোৱা হৈছিল 12 নে কবাত 15 নে কিবা কৈছে বুলি কৈছে হেবিলাক মিছা কথা ঠিক আছে 12 15 গ্ৰেছ মাৰ্কস নিদিয়েও
কোনে কৈছে 10-12 মানে 12-15 গ্ৰেছ মাৰ্ক দিয়ে হেতু দিলে দেখোন পেপাৰখনৰ গোটেই মাৰ্কছ খিনি নিলিখিলে দিয়া লিখিয়া হ'ব এইবিলাক অদৰকাৰী কথা একদম নুশুনিবা পেপাৰখন যিমান মাৰ্কছৰ থাকে তাৰ ম্যাক্সিমাম 10% লয় হেতু গভৰ্ণমেন্টৰ সেবাৰ হক বা কাউন্সিলৰ হক ওয়েবসাইটৰ পৰা যোনখন ৰেগুলেশন আমালে আহে বহি চাবলৈ সময় তো সেই বহিখনৰ যোনটো ৰুল মাৰ্কছ দিয়া যোনটো ৰুল এই ৰুলটো মতে আমাৰ ম্যাক্সিমাম গ্ৰেছ কিমান দিব পাৰিম 10% not 10 marks বুজি পাইছানে 10% of the total marks we can give you as a grace mark যি সাবজেক্টৰ তুমি উলিয়াই লোৱা যিকোনো এটা সাবজেক্ট যেনিবা ধৰিলা ফৰ এক্সাম্পল কোনবা এটা সাবজেক্টৰ টোটাল মাৰ্কছ 90 গ্ৰেছ 10% কিমান হ'ব 9 মাৰ্কছ হ'ব না নহয় তো ম্যাক্সিমাম তুমি গ্ৰেছ মাৰ্কছ 9 পাবা তোমালোকে কথাটো বুজি নোপোৱা কেলে পাছনে গ্ৰেছ তুমি কোনটো সাবজেক্টত তুমি গ্ৰেছ পোৱা হেতু বেলেগ কথা ম্যাথছত হক ইংলিশত হক সোশ্যাল সায়েন্সত হক ফিজিক্স কেমিস্ট্রি সোশিয়োলজি এনিথিং দি সাবজেক্ট ইংলিশ হক এতিয়া মই ফিজিক্সৰ বহি চাইছো মোৰ বেলেগ এজন কলিগে তোমাৰ ম্যাথমেটিক্সৰ বহি চাইছে তেও কিমান গ্ৰেছ মাৰ্ক দিছে বা তেও জানিব জানো মই যাৰ বহি চাইছো সেই বহিখন তেৱে পাব বুজি পাইছ মই কৈছো সাপোজ মই এজন লৰা বা ছোৱালী যেনিবা যাৰ নামটো হৈছে এক্স মই এক্স লৰাজনৰ বা এক্স ছোৱালীজনীৰ ফিজিক্সৰ বহিখন চাইছো হে মোৰ সাইডত বহা মানুহজনে মোৰ সাইডত বহা কলিগ জনে হে এক্স বা এক্স নামৰ ছোৱালীজনী বা এক্স নামৰ লৰাজনৰে মেথছৰ বহিখন চাব বুলি কিবা কথা আছে নেকি গম নাপায় নহয় বুজি পাইছনে এখন ডিস্ট্ৰিক্টত যেতিয়া তোমাৰ বহি এখন চোৱা হয় সাপোজ কোনবা এটা পৰীক্ষা চেণ্টাৰত যেতিয়া বহিবিলাক চোৱা হয় আজি যেনিবা সাপোজ ফৰ এক্সাম্পল ইংলিশৰ পৰীক্ষা হ'ল আমক স্কুলৰ বহি যেনিবা কোবা বেলেগ এটা জনলে গ'ল সাপোজ আপাৰ আসামৰ কোনবা এটা ডিস্ট্ৰিক্টৰ বহি সাপোজ লোৱাৰ আসামৰ নলবাৰী বা বঙাইগাঁও হেনেকে গ'ল ঠিক আছে সেই সাইডৰ বহি যেনিবা সাপোজ কোবা শিৱসাগৰলৈ আহিলে হয় গোলাঘাটৰ বহিখিনি সাপোজ দৰঙলৈ গ'ল এতিয়া দৰঙৰ গোলাঘাট জিলাৰ কোনবা এজন লৰা আমুক স্কুলৰ আমুকজন লৰাক সেই দৰং জিলাৰ কোনবা মানুহ চিনি পায় জানো কোনো নাপায় বহিখনত যেহেতু তোমাৰ কোনো নাম সাম লিখাই নাথাকে যে আমুক বুলি নাম লিখাটো নাথাকে তাত অকল ৰোল নাম্বাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু সেন্টাৰ কোডটো থাকে হেতুহে থাকে হয় না নহয় তো গতিকে গ্ৰেছ তুমি গোটেই কিটাটো পাব পাৰা কোনো কথা নাই কাৰণ তোমাৰ বহি বেলেগে কি বুলি কয় তোমাৰ বহি বেলেগে চাইছে কোনো গম নাপায় যে মই ধৰি লোৱা কোনবা এজন এক্স নামৰ ব্যক্তি এজনৰ বা এক্স নামৰ ষ্টুডেন্ট এজনৰ ফিজিক্সৰ বহিখন মই চাইছো কেমিষ্ট্ৰি বহিখন হয়তো নামনি অসমৰ কোনবা এজন ব্যক্তিয়ে চাব পাৰে মোক চিনি পায় তেওঁক মই চিনি পাওঁ গতিকে গ্ৰেছ মাৰ্কৰ মেইন যোনটো তোমালোকৰ সন্দেহ বা মেইন যোনটো তোমালোকৰ দুমুধা আছিলে এটা শব্দতে বা এটা সেন্টেন্সতে মই হেক কৰিছো যে যি সাবজেক্ট যোনটো সাবজেক্টে নিদিয়া এবাৰ সোশ্যাল সায়েন্সৰ অলপ বাঢ়িব সিধা কথা সোশ্যাল সায়েন্সৰ অলপ তোমাৰ গ্ৰেছ মাৰ্কসটো অলপ বাঢ়িব হেতু কিন্তু মই ধৰি ক্লাস 10 ৰ ষ্টুডেন্ট সকলে কৈছো সোশ্যাল সায়েন্সৰ গ্ৰেছ মাৰ্কসৰ 15 মাৰ্কস মানৰ কাৰণে তুমি গ্ৰেছ মাৰ্কস পাব পাৰা ঠিক আছে এবাৰ অলপ বঢ়াব পাৰে 15 পৰা 20 লৈকে গ্ৰেছ মাৰ্কস যাব পাৰে সোশ্যাল সায়েন্স এক্সেপ্ট সোশ্যাল সায়েন্স বাকি সবৰে কিমান গ্ৰেছ মাৰ্কস কাটে 10% only প্ৰতিটো সাবজেক্ট হায়াৰ সেকেন্ডাৰী আৰ্টস সায়েন্স কমাৰ্স মাদ্ৰাসা হক বা এসএসএলসি হক প্ৰতিটো সাবজেক্টৰে 10% ম্যাক্সিমাম 10% হে তোমাৰ কি দিয়ে গ্ৰেছ মাৰ্কস হিচাপে দিয়া হয় বুজি পালানে শুনিলানে আজিৰ পৰা এইবিলাক অদৰকাৰী ভিডিওত তোমালোকে মন নিদিবা যোনটো কথা কলো যোনটো দিলো এতিয়ালৈকে মই গ্ৰেছ মাৰ্কস কিমান দিছো মই হেতু কৈ নিদু হেতু কব আসলতে নালাগে ঠিক আছে মই কিমান মাৰ্কস গ্ৰেছ দিছো তো মই কৈ নিদু কিন্তু এতিয়া কথাটো হল কি মই যোনটো ৰিয়েল কথা কলো সেই কথাটো এটোৱে যে এজন ষ্টুডেন্টে ম্যাক্সিমাম যিকোনো এটা সাবজেক্টৰ কিমান পাৰ্সেন্ট গ্ৰেছ পাব ম্যাক্সিমামৰ পৰা ম্যাক্সিমাম 10% তো হিসাব কৰি লবা তোমালোকে নিজে কিমান কোনটো সাবজেক্টত কিমান পাব মই এটা দুটামান হিসাব কৰি দেখাই দিলো খালি সোশ্যাল সায়েন্সত 20% মান গ্ৰেছ দিয়াৰ সম্ভাৱনা আছে ঠিক আছে যেহেতু পেপাৰখন অকমান কন্ট্ৰভাৰ্চিয়াল হল তো সেই কাৰণে অকমান মাৰ্কসটো বঢ়াই দিব পাৰে ঠিক আছে এইখিনি কথা আছিল গ্ৰেছ মাৰ্কৰ ওপৰত যেতি অদৰকাৰী কথা তোমালোকে মনটো বেয়া কৰি নথাকিবা পিছৰ কেৰিয়াৰৰ কথা চিন্তা কৰা
পিছৰ যিকেইটা ষ্টেপ আছে ধৰি লোৱা যোনে যি এক্সাম দিবা বা যি ষ্ট্ৰীম লৈ পঢ়িবা সেইটো মাথা লগোৱা গ্ৰেছ মাৰ্কৰ মাথা নামাৰিবা যোনটো ক'বলগীয়া আছিলে মেইন কথাখিনি কৈ দিলো ভালকে পঢ়া শুনা কৰি থাকিবা ঠিক আছে জয় অসম